নমস্কাৰ কাইলৈৰ দিনটোত ভূমিকম্প আহিছিল আৰু এই ভূমিকম্প এতিয়া কিহৰ বাবে আহিছে সেই কথা প্ৰকাশ কৰিছে আংখত ৰকিবুল হুছেইনে সামগুৰিত বিজেপি কৰা লোকসকলৰ বাবে অসমত আহিছে ভূমিকম্প সামগুৰিত বিজেপি কৰা লোকসকলৰ বাবে ভূমিকম্প আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাজ্যক বিভ্ৰান্তি কৰি ৰাজপাট খাই থকাৰ ক্ষেত্ৰত উদগনি যোগোৱা যিসকল বিজেপি কৰ্মী আছে এই বিজেপি কৰ্মীসকলৰ বাবে এতিয়া ভূমিকম্প আহিছে এই লোকসকলৰ বাবে এই বিজেপি কৰ্মীসকলৰ বাবে আল্লাহ নাৰাজ হৈছে ভগৱান নাৰাজ হৈছে আৰু যাৰ বাবে ভূমিকম্প দিছে আৰু সকল জমিন কপাই দিছে এনেদৰে এতিয়া সাংসদ ৰকিবুল হুছেইনে কৈছে এক প্ৰকাৰ বিজেপি কৰা লোকসকলৰ বাবে ভূমিকম্প আহিছে অসমত জমিন কপি গৈছে আল্লাহ নাৰাজ হৈছে ভগৱান নাৰাজ হৈছে এই মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ লৈ আহিছো খবিশেষ ফুল প্লেটৰ মাধ্যমত এই মুহূৰ্তত আমি খবিশেষ লৈ আহিছো সামগুৰিত বিজেপি কৰা লোকৰ বাবে আহিছে ভূমিকম্প বিজেপি কৰা লোকসকলৰ বাবে আল্লাহ নাৰাজ হৈছে ভগৱান নাৰাজ হৈছে মুখ্যমন্ত্ৰীক সহায় কৰি থকা লোকসকলৰ বাবে আল্লাহ নাৰাজ হৈ পৰিছে সেইবাবে তেওঁলোকৰ নাম লোৱাৰ লগে লগে জমিন কপাই দিছে আল্লাহে ভগৱানে কালিৰ এখন সভাত এই মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ এই মুহূৰ্তত আমি খবিশেষ লৈ আহিছো সামগুৰিৰ এখন সভাত ভাষণ দি থাকোঁতে আহিছিল ভূমিকম্প কালিৰ দিনটোত সামগুৰিত এক সভা আয়োজন কৰা হৈছিল আৰু সামগুৰিত সভা ভাষণ দি থকাৰ সময়তেই কপি গৈছিল সভাস্থলী আৰু ভূমিকম্পত কপি গৈছিল তাৰ পিছতেই লগে লগে ভূমিকম্প শেষ হোৱাৰ লগে লগে সাংসদ ৰকিবুল হুছেইনে মন্তব্য কৰি কৈছে সামগুৰিত যিসকল লোকে বিজেপি কৰি আছে যিসকল লোকে হিমন্ত বিশ্ব শৰ্মাক উদগনি যোগাই আছে বিজেপি কৰাৰ ক্ষেত্ৰত অথবা বিভ্ৰান্তৰ সৃষ্টি কৰি অসমত বিভ্ৰান্তৰ সৃষ্টি কৰি ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি ৰাজপাট খাই থাকিব বিচৰা হিমন্ত বিশ্ব শৰ্মাক প্ৰতিটো মুহূৰ্তত সহায় কৰি অহা যিসকল বিজেপি কৰ্মী আছে বিজেপি কৰ্মীসকলৰ বাবে আল্লাহ নাৰাজ হৈ পৰিছে ভগৱান নাৰাজ হৈ পৰিছে আৰু যাৰ বাবে এনেদৰে কপাই দিছে জমিন এনেদৰে মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে আৰু এই বিজেপি কৰা লোকসকলৰ কাৰণে বিভিন্ন ক্ষেত্ৰত অসুবিধা হৈছে আৰু আমাৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি কেনেকৈ মুখ্যমন্ত্ৰীয়ে ৰাজপাট খাব লাগে তাৰ চেষ্টাত ইন্ধন যোগাইছে যিসকল লোকে সেই লোকসকলৰ বাবে আজি আল্লাহ নাৰাজ হৈ পৰিছে ভূমিকম্প দিছে ভগৱান অসন্তুষ্ট হৈছে বুলি মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে ভূমিকম্পৰ প্ৰবল জোকাৰণিত সভাস্থলীত আতংকিত হৈ পৰিছিল লোকসকল আৰু তাৰ পিছতে সাংসদ ৰকিবুল হুছেইনে এনেদৰে এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰীৰ বাবে ভূমিকম্প আহিছে বুলি মন্তব্য কৰিছে সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে ভূমিকম্প আহিছে কালিৰ দিনটোত আৰু অসম কপি গৈছে সমগ্ৰ জমিন কপি গৈছে আল্লাহ নাৰাজ হৈছে ভগৱান নাৰাজ হৈছে বুলি মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে এই মুহূৰ্তত ৰূপহীহাটত কালিৰ দিনটোত যিখন সভাত সাংসদ ৰকিবুল হুছেইনে মন্তব্য কৰিছিল ভূমিকম্পক লৈ বিজেপিক লৈ মন্তব্য কৰিছিল বিজেপিৰ কাৰণে বা বিজেপি কৰ্মীসকলৰ বাবে মুখ্যমন্ত্ৰীৰ বাবে ভূমিকম্প অহা বুলি যি মন্তব্য কৰিছিল সেই মন্তব্যটো আছে আমি পুনে পুনে সেই মন্তব্যটো শুনাব বিচাৰিছো সেইসকল যিসকলে এই অঞ্চলত আহি বিজেপিৰ কৰিছে সেইসকলৰ নাম ল'ব খুজিছে আল্লাহ নাৰাজ হৈছে জমিন কপাই দিছে দিনকাল কি হৈ আছে অকমান চিন্তা কৰিব ৰাইজ এই লোকসকলৰ কাৰণে এই ইবলিছৰ কাৰণে আজি আমাৰ বিভিন্ন ক্ষেত্ৰত আমাৰ অসুবিধা হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকৈ আমাৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি কেনেকৈ ৰাজপাট খাব লাগে তাৰ চেষ্টাত এই লোকসকলে ইন্ধন যোগাইছে সেইকাৰণে আজি আল্লাহ নাৰাজ হৈছে ভগৱানো আজি অসন্তুষ্ট হৈছে সেইকাৰণে জমিন কপাই দিছে আমি সেইসকলৰ নাম লোৱাৰ